নমস্কাৰ। আজি আমাৰ সমগ্ৰ অসম জুৰি যি স্বাস্থ্য উৎসৱ কাৰ্যকৰী হৈ আছে তাৰে আমাৰ আজি দ্বিতীয় দিনত চেউনি গাঁও স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ওদালগুৰি প্ৰশাসনিক ক্ৰাইম ব্ৰাঞ্চৰ মুজাফৰ হুছেইন ছাৰ ইয়াত পৰিদৰ্শক হিচাপে আহে। ইয়াৰ উপৰি ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ তেখেত অপূৰ্ব ভূঞা ছাৰ থাকে আৰু এজন ওদালগুৰি ডিষ্ট্ৰিক্ট SDMO ছাৰ তেখেত ডক্টৰ শিবিত পায়েং ছাৰে থাকে। তাৰ উপৰিও আমাৰ খৈৰাবাৰী কি কয় ব্লকৰ পৰা আমাৰ এখেত খৈৰাবাৰী ব্লক BDM তেখেত হাফিজুৰ ৰহমান চৌধুৰী ডাঙৰীয়া থাকে আৰু লগতে আমাৰ অনিল ডেকা ছাৰ উপস্থিত থাকে আৰু আমাৰ BPM বাইদেউ অৰ্চনা চহৰীয়া বাইদেউ আছিলে। এনেকৈ গোটেই ডিষ্ট্ৰিক্টৰ পৰা DPM ছাৰো ইয়াত উপস্থিত হৈছে সি দেৰিকৈ হ'লেও। গতিকে আটাইবিলাকে আহি আমাৰ যি চেউনি গাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ তথা স্বাস্থ্য এণ্ড ৱেলনেছ হেল্থ চেণ্টাৰ এই চেণ্টাৰটো সম্পূৰ্ণৰূপে তেওঁলোকে পৰিদৰ্শন কৰে আৰু আমি তেওঁলোকৰ মন্তব্যত জানিব পাৰিছোঁ ইয়াৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি মানে আন্তঃগাঁথনিখিনি ধন্যবাদ দিছে। আৰু এজে মই ইয়াৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে যি ষ্টাফে ইয়াত কাম কৰিছে আমাৰ যিসকল কৰ্মচাৰী মানে CHO বাইদেউৰ পৰা আমাৰ ENM আশালৈকে আটাইখিনিয়ে মানে এক্টিভলি ইয়াত কাম কৰে আৰু ময়ো নিজৰ ঠাইৰ অনুষ্ঠান কাৰণে তেওঁলোকৰ লগত সহযোগিতা কৰি মানে তেওঁলোকৰ সহযোগ কৰোঁ আৰু তেওঁলোকক চোৱা চিতা কৰাৰ কাৰণে তেওঁলোকে মানে কি কয় এবচেণ্ট নথকাকৈ ৰেগুলাৰলি তেওঁলোকে কামখিনি কৰি আছে। এইখিনি আমাৰ আৰু কিছু হ'বলগীয়া আছে, এইখিনি যাতে আমি আজি কৈছোঁ যিসকল পৰিদৰ্শক তেওঁলোকৰ ওচৰত আমি আপিল কৰিছোঁ যে আমি এনেকুৱা কিছু অসুবিধা আছে, এই অসুবিধাখিনি পূৰণ কৰি দিবৰ কাৰণে আজি পৰিদৰ্শকসকলক জনোৱা হৈছে।